নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ এইটো চেনেলত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোতে লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ লগতে এটা ডাঙৰ খবৰ। 15 টকা আহিব বিদ্যুতৰ বিল। কেনেকৈ লাভ কৰিব এই টকা? বিদ্যুৎ বিল যদি আহিছিল 100 টকা, এতিয়া আহিব 15 টকা। 85% হ্ৰাস পাব বিদ্যুতৰ বিল। বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। আৰু প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব ছলাৰ প্লেন। ছলাৰ প্লেনৰ লগাবলৈ চৰকাৰে দিব 1,30,000 টকাৰ ৰাজসাহায্য, যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়া বিদ্যুৎৰ বাবে কৰিছে আবেদন। এই ছলাৰ প্লেন লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুৎৰ বিল। পূৰ্বে যদি আহিছিল 100 টকা, এতিয়া আহিব 15 টকা। 85% হ্ৰাস পাব বিদ্যুৎৰ বিল। বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ লগতে এটা ডাঙৰ খবৰ। উজনিৰ পিছত এইবাৰ নামনিত হ'ব বৰষুণ। নামনি অসমৰ জনতাৰ ডাঙৰ খবৰ। সাৱধান হওক নামনি অসমবাসী, ৰাজ্যৰ অব্যাহত আছে মুষলধাৰ বৰষুণ। নামনি অসমত জটিল ৰূপ ল'ব পাৰে বানে। যিকোনো মুহূৰ্তত বানৰ ভুৰিব পাৰে কেইবাখনো জিলা। চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী। যিকোনো মুহূৰ্তত ভূটানে এৰিব পাৰে পানী। নামনিৰ কেইবাখনো জিলাই লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বাক্সা ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বৰপেটা, ধুবুৰী, গোৱালপাৰাই বাকী ৰাজ্যৰ বাবে সতৰ্কবাণী জাৰি চৰকাৰৰ। ধুবুৰী, গোৱালপাৰা, বৰপেটা আদি জটিল হ'ব বান পৰিস্থিতি। বাক্সা, চিৰাং, নলবাৰীতো জলপ্ৰলয়ৰ আশংকা আছে। উজনি আৰু উত্তৰ অসম ইতিমধ্যে বানে লৈছে কালৰূপ। অধিক ভয়াৱহ হ'ব পাৰে নামনি অসমৰ পৰিস্থিতি। উজনিৰ পিছত এইবাৰ নামনিতো হ'ব জলপ্ৰলয়। নামনি অসমৰ জনতাৰ ডাঙৰ খবৰ। সাৱধান হওক নামনি অসমবাসী, ৰাজ্যত অব্যাহত আছে মুষলধাৰ